নমস্কাৰ, মই বশিষ্ঠদেৱ ফুকনৰ। আপোনালোকে চাইছে NKTV প্লাছ। আপোনালোক সকলোৱে নিশ্চয়কৈ গম পাইছে যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 14 দিনীয়াকৈ অসম গ্ৰন্থমেলা চলি আছে আৰু আজি গ্ৰন্থমেলাৰ তৃতীয়টো দিন। গ্ৰন্থমেলাৰ বিভিন্ন পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে এখন আমি বিশেষ গ্ৰন্থ বিপণী পাইছোঁ। আচলতে তাত গ্ৰন্থ পৰিৱেশ আৰু গ্ৰন্থ এনেকৈ ধৰণে তেওঁলোকে সজাবলৈ চেষ্টা কৰিছে, ব্যতিক্ৰমী ৰূপত সজাবলৈ চেষ্টা কৰিছে। কোনখিনিতনো ব্যতিক্ৰম মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। মই প্ৰথমে দেখুৱাই লৈছোঁ এয়া বিশেষকৈ গ্ৰন্থমেলাৰ বিশেষকৈ দুটা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ যিটোখন বিপণীখিনি কিতাপৰ বিকল্প নাই বুলি খুব সুন্দৰভাৱে লিখা আছে। কেইবাটাও প্ৰকাশন গোষ্ঠী আৰু লগতে নেচাৰ্ছ বেকনে একেলগে এই যিটো গ্ৰন্থ বিপণী আছে সেই গ্ৰন্থ বিপণীটো তেওঁলোকে ঠিক কৰিছে। গতিকে মই অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ভিতৰতনো কোনখিনিত ব্যতিক্ৰম মই সেই কথাখিনি মই অকণমান জনাবলৈ চেষ্টা কৰিম। মই দেখুৱাইছোঁ যে এটা ফালে কিতাপসমূহ ৰখা হৈছে, বিভিন্ন গ্ৰন্থসমূহ ৰখা হৈছে, আৰু এটা ফালে ৰখা হৈছে বিশেষকৈ অসমৰ যিসমূহ চৰাই, বিৰল প্ৰজাতিৰ চৰাই, বিভিন্ন চৰাই তেওঁলোকে খুব সুন্দৰভাৱে আচলতে তেওঁলোকে খুব সুন্দৰকৈ বন্ধাই এনেকৈ ৰাখিছে। সকলোৱে চাব পৰা ব্যৱস্থা আছে। প্ৰকৃতি আৰু সাহিত্য তেওঁলোকে একেলগ কৰিবলৈ এটা বেলেগ ধৰণৰ এটা প্ৰয়াস এটা চলাইছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। অসম বিশেষকৈ সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰাপক বিশিষ্ট লেখক অনুবাদক বিপুল দেউৰীদা আছে। গতিকে প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। অলপ ব্যতিক্ৰম, কোনোবাখিনি অকণমান ব্যতিক্ৰম দেখিছোঁ। আহিয়ে সঁচাকৈ এফালে কিতাপ আছে আৰু এফালে খুব সুন্দৰভাৱে কিছুমান ফটো, চৰাইৰ ছবি আছে। আমি আচলতে ভাবিছোঁ যে প্ৰকৃতি আৰু সাহিত্য দুটাই ওতঃপ্ৰোতভাৱে জড়িত আচলতে। আৰু আমি কৈছিলোঁ যে কিতাপৰ বিকল্প নাই আৰু কিতাপ থাকিবও লাগিব, কিতাপো পঢ়িব লাগে, লগতে আমি প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব। আপোনালোকে যে ইয়াত চৰাইবোৰৰ ছবিবোৰ দেখিছে, এইবোৰ কাঠনি বাৰীৰ চৰাই আৰু অসমৰ আপুৰুগীয়া চৰাই এইবোৰ। আৰু আমি বহু কথা নাজানো চৰাইৰ বিষয়ে, গতিকে চৰাইৰ বিষয়ে প্ৰকৃতি সম্পৰ্কীয় বহু কিতাপ আমাৰ ইয়াতে আছে। আৰু আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ এটা কথাৰ কাৰণে যে প্ৰকৃতি সাহিত্য নামৰ যিটো আলোচনা এতিয়া হৈ আছে, এই আলোচনাটো আচলতে আৰু প্ৰকৃতি সাহিত্যটো অসমৰ পৰা উদ্ভাৱন হৈছে অসমৰ পৰাই। আৰু এইটো জনাৰত অসমতে প্ৰথম কাম হৈছে। ভাৰতীয় অন্য সাহিত্যত এতিয়ালৈকে গা কৰি উঠা নাই। আৰু প্ৰকৃতি সাহিত্য বুলি ক'বলৈ যাওঁতে আচলতে আমি কি বুজি পাওঁ, ইয়াত এনেকুৱা ধৰণৰ কথা, চৰাই এটাৰ কথা বা গছ এজোপাৰ কথা কোৱাটো বা ফুল এপাহ ধুনীয়া লগাটোৱে বা প্ৰকৃতিখন খুব ধুনীয়া, সেইটোৱে আচলতে প্ৰকৃতি সাহিত্য নহয়। সেইবোৰ লিখিলে প্ৰকৃতি সংৰক্ষণৰ চেতনা এটা জাগ্ৰত হ'ব লাগিব আৰু আমি ভাবিব লাগিব যে প্ৰকৃতি কেনেকৈ আমি ৰক্ষা কৰিব লাগিব। কাৰণ আপোনালোকে জানে যে গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জেছৰ কাৰণে পৃথিৱীখন কেনেধৰণৰ অৱস্থা এটা হৈছে, পৰিৱেশ এটা হৈছে। সেই পৰিৱেশটো যাতে নতুন প্ৰজন্মই শিকিব পাৰে, কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ আমাৰ এই বিনন্দীয়া ধৰিত্ৰীখন, সেই কনচেপ্টটো লৈ পেলাই আমি কিতাপ আৰু প্ৰকৃতিৰ দুয়োটা কথা আমি লৈ পেলাই এই কনচেপ্টটো লৈ পেলাই কামটো কৰিছোঁ। আৰু ইয়াৰ কাৰণে এই যিবোৰ ছবি আমি ইয়াত প্ৰদৰ্শনৰ কাৰণে ৰাখিছোঁ, ডিছপ্লে কৰা হৈছে, এই ছবিবোৰ আপোনালোকে জানি ভাল পাব যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, তেখেত খুব ভাল ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ। অকল ৱাইল্ড লাইফ ফটোগ্ৰাফাৰে নহয়, তেওঁ সংৰক্ষণৰ কাৰণেও মনে প্ৰাণে চিন্তা কৰা এগৰাকী ব্যক্তি, প্ৰকৃতি সংৰক্ষণৰ কাৰণে। আৰু তেওঁ ছাত্ৰ অৱস্থাৰ পৰা এইবোৰ কাম কৰি আহিছিলে। আৰু এই গোটেইবোৰ চৰাইৰ ফটো, অসমৰ স্থানীয় চৰাইৰ ফটো, তেওঁ তোলা ফটো। আৰু সেইকাৰণে আমি এইবোৰ দেখুৱাব খুজিছোঁ মানুহক। নজনা কথা এটা আজি জানিব পাৰিলোঁ বিপুল দাৰ পৰা। আৰু মই বিপুল দাক মই আকৌ অকণমান কথা পাতিম, কিন্তু মই ফটোখিনি মোৰ সতীৰ্থ হৃদয় দাসে দেখুৱাবলৈ চেষ্টা আমি কৰিম। যিবোৰ অসমৰ আপুৰুগীয়া চৰাই, সেই চৰাইসমূহৰ ফটোসমূহ তেওঁলোকে খুব সুন্দৰভাৱে বন্ধাই সেই ফটোবোৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এইসমূহ আচলতে ফটো অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, তেখেতে আচলতে এগৰাকী ৱাইল্ড লাইফ ভাল ফটোগ্ৰাফাৰ বুলি আমি জানিব পাৰিলোঁ। আৰু তেওঁৰ আচলতে কেমেৰা লেন্সতে বন্দী হোৱা এইসমূহ ফটো, আৰু প্ৰতিখন ফটোৰ তলতেই লিখা আছে ৰণোজ পেগুৰ স্বাক্ষৰ সম্বলিত আছে। গতিকে তেওঁ কিমান এটা ব্যতিক্ৰমী কাম কৰে বা তেওঁ যে এটা ব্যতিক্ৰমী কামৰ সৈতে জড়িত, সেই কথাটো সম্ভৱতঃ আজি বহুতেই জনা নাছিল বা আজিৰ পৰা জানিব পাৰিব। অন্ততঃ তেওঁলোকে সেই এটা ব্যৱস্থা কৰিছে আৰু খুব সুন্দৰভাৱে সেই ফটোসমূহ তেওঁলোকে বন্ধাই ৰাখি বিশেষকৈ সকলোকে চোৱাৰ ব্যৱস্থা কৰিছে। মই পুনৰ কৈছোঁ যে প্ৰকৃতি আৰু সাহিত্য তেওঁলোকে সমন্বয়ত এটা নতুন চিন্তা চেতনাৰে তেওঁলোকে এই কামটো কৰিছে। আৰু এফালে আছে বিশেষকৈ গ্ৰন্থ, আৰু সমান্তৰালভাৱে বিশেষকৈ যিসমূহ আচলতে প্ৰকৃতি সংৰক্ষণ সম্বন্ধীয় গ্ৰন্থ, সেই গ্ৰন্থসমূহো তেওঁলোকে ৰাখিছে। বিশেষকৈ নেচাৰ্ছ বেকনৰ ফালৰ পৰা যিসমূহ গ্ৰন্থ উলিয়াইছে, সমুদ্ৰ
বাসুদেৱ দত্তৰ বিভিন্ন লেখা সম্বলিত গ্ৰন্থ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু বিভিন্নজন লেখকৰ অনুবাদ কিতাপো আছে গতিকে সেইখিনি আমি তেওঁলোকে সজাবলৈ চেষ্টা কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব ভাল লগা বিশিষ্ট লেখক হৃদয়ানন্দ গগৈ আছে মই তেওঁৰ পৰা অকণমান এই কথাখিনিও অকণমান মানে বিপুল দাই কোৱা কথাখিনি এটা নতুন চিন্তা চেতনাৰে তেওঁ যিহেতু কৰিছে গতিকে সেই কথাখিনি সন্দৰ্ভতো অকণমান জানিবলৈ চেষ্টা কৰিম দাদা অকণমান আগবাঢ়ি আহিলে ভাল হ'ব কথাটো হ'ল বিপুল দাই ইতিমধ্যে কথাখিনি কৈছে সঁচাকৈ কিবা এটা বেলেগ আৰু ব্যতিক্ৰম দেখিছোঁ ব্যতিক্ৰমটো হয়েই মই আচলতে এইকেইদিন কালি আজি সোনকালে আহিছোঁ যে অলপ ক'ত কি আছে চাওঁ ব্যতিক্ৰমটো প্ৰথম সময়ে দেখিছোঁ আৰু এই যে প্ৰকৃতি সাহিত্য বিশ্বত এটা মানে নেচাৰ লিটাৰেচাৰ বুলি যিটো হয় তাৰ পৰাই ইক' ক্ৰিটিচিজিম হৈছে ইক' ক্ৰিটিচিজিমটো এটা গৱেষণাৰ এটা খুব ডাঙৰ বিষয় গতিকে এই সম্পৰ্কিত এটা বিষয়ক লৈ বা সৰ্বালোচিত এটা বিষয় লৈ এনেদৰে যে প্ৰকৃতিৰ বিষয়ে এটা জাগৰণ আনিব পাৰি বা প্ৰকৃতিক লৈ সাহিত্যক কেনেদৰে সৃষ্টি কৰিছে বা এতিয়া ইয়াত যিখিনি চিত্ৰ সম্বলিত হৈছে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰায় 60বিধমান চৰাই আছে মই পোনতে আহি সেইখিনি লক্ষ্য কৰিলোঁ এই যে 60বিধ চৰাইক আমি হয়তো বহুতেই নাজানে আমি যিসকল মানে গাঁৱৰ পৰা ওলাই অহা মানুহ আমি সেইবিলাকে ইয়াৰ হয়তো কিছু সংখ্যক জানো কিন্তু তাৰ বাহিৰেও যে সেই অটব্য অৰণ্যত বা বিশেষকৈ পৰিভ্ৰমী চৰাই এইবিলাকৰ বিষয়ে হয়তো বহুতেই নাজানে আৰু এই ছবিখিনি দেখিলে সেইখিনি বিষয়ে এটা ধাৰণা পাব লগতে আমাৰ প্ৰকৃতিক আমি কেনেদৰে নিজৰ কৰি আপোন কৰি ৰাখিব পাৰোঁ সংৰক্ষণটো কৰাটো এতিয়া সৰ্বালোচিত বিষয় গতিকে এই কথাবিলাকে আমাক ইয়াত সোমায়ে সেই ভাৱধাৰা উজ্জীৱিত কৰে মানুহক সেইখিনি নিশ্চয় সকলোকে উদ্বেলিত কৰিব আৰু আমাৰ আলোচনীত স্বৰ্ণলিপি আলোচনীত যোৱা বছৰ এখন উপন্যাস ওলাইছিল মুক্ত আকাশ বুলি এই চৰাইক কেন্দ্ৰ কৰি এখন উপন্যাস লিখিছিল এগৰাকী লেখিকাই তেওঁ শিক্ষয়িত্ৰী পৰিভ্ৰমী চৰাইক লৈ মই দেখিছোঁ যে বৰ্তমান কেওফালে প্ৰকৃতি বিষয়ক চিন্তা চৰ্চাই সকলোকে আগুৰিছে বা লেখকসকলক উদ্বেলিত কৰিছে তেওঁলোকে লিখিবলৈ প্ৰাণ পাইছে চিন্তা মন মগজুত এইখিনি বিকাশ হৈছে আৰু মই ভাবোঁ যে বিশ্বৰ এটা যিটো গ্ল'বেল প্লেটফৰ্ম আমাৰ অসমীয়া সাহিত্যই এই দিশটোত চহকী কৰিছে আৰু অনাগত দিনত আৰু হয়তো এই বিষয়ত আমি অধিক সাহিত্য পাম নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিপুল দা অকণমান আহিছোঁ আপোনাৰ ওচৰলৈ শেষত কথাটো হ'ল এই ব্যতিক্ৰমী চিন্তা চেতনাৰে আপোনালোকে যিহেতু এইটো কৰিছে প্ৰকৃতি আৰু সাহিত্যৰ একাকাৰ কৰি গতিকে এটা মেছেজ বা বাৰ্তা দিবলৈ চেষ্টা কৰিছে এতিয়া ৰাইজৰ মানে আদৰ বা তেওঁলোকৰ সমাদৰ কেনেকুৱা মানে খুব ভাল আমি আটাইতকৈ ভাল লগা কথাটো হৈছে কি যোৱাকালিও বহু মানুহ আহিছিল ইয়ালৈ তেওঁলোকে ভাল পাইছে আৰু তেওঁলোকে কৈছে যে প্ৰকৃতি আৰু কিতাপ আপোনালোকে একেলগে ৰাখিছে আৰু বহু চৰাই ইয়াৰ আমি দেখাও নাই আপোনালোকে এই ছবিসমূহ ইমান ধুনীয়াকৈ ইয়াত প্ৰদৰ্শন কৰিছে এইটো ডাঙৰ কথা হৈছে আৰু প্ৰকৃতি বিষয়ক প্ৰকৃতি সংৰক্ষণ বিষয়ক আমাৰ বহু কিতাপ ইয়াতে আছে আৰু মই নিজেও আপোনালোকে জানে আজি কেইবছৰমান আগতে ওৱান হৰ্ণ ৰাইনো কনজাৰ্ভেশ্যনৰ কাৰণে যিটো এটা দীঘলীয়া 30 বছৰীয়া এটা চিটৱান নেশ্যনেল পাৰ্কত কাম কৰিছিল তেওঁলোকে এটা প্ৰজেক্ট লৈছিল তাৰ ওপৰতো মই এখন কিতাপ অনুবাদ কৰিছিলোঁ আৰু সেইখনো ৰিডাৰৰ যথেষ্ট মানে পাঠকৰ সঁহাৰি লাভ কৰিছে তো এইটো এটা আমাৰ সুখৰ খবৰ মই ভাবিছোঁ প্ৰকৃতি বিষয়টো লৈ পেলাই মানুহ আগ্ৰহী হৈছে এতিয়া হয় অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া আছিল সাহিত্য একাডেমী অনুবাদ বঁটা প্ৰাপক বিশিষ্ট লিখক অনুবাদক বিপুল দেউৰী আৰু ইতিমধ্যে গোটেই কথাখিনি তেওঁলোকে ক'লে আৰু আপোনালোকেও দেখিলে যে বিশেষকৈ বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীৰ যি আচলতে তেওঁ কেমেৰা লেন্সত বন্দী হোৱা দুষ্প্ৰাপ্য ফটোসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ সমান্তৰালভাৱে তেওঁলোকে যিটো এটা নতুন ধাৰণাৰে প্ৰকৃতি আৰু সাহিত্য একাকাৰ কৰি এটা নতুন বাৰ্তা দিয়াৰ বিশেষকৈ চেষ্টা কৰিছে বা প্ৰকৃতি বিষয়ক লেখা বা প্ৰকৃতি সাহিত্যৰ জৰিয়তে এটা তেওঁলোকে নতুন ধাৰাৰ যি সৃষ্টি কৰিব বিচাৰিছে বা নতুন ধাৰাৰে কাম কৰি আছে সেইখিনি বাস্তৱায়িত হওক আৰু আপোনালোকেও যদি অসম গ্ৰন্থমেলালৈ আহে তেনেহ'লে ইয়াত এই বিশেষ বিপণীখন দেখিবলৈ পাব আৰু আহক চাওক আৰু আপোনালোকে কিতাপৰ বিষয়েও কিছু কথা জানক